নমস্কাৰ প্ৰিয় বন্ধুসকল। অহা 15 এপ্ৰিল 2026 তাৰিখৰ পৰা অসমীয়া নতুন বছৰটো আৰম্ভ হ'ব। 1 বহাগৰ পৰা 30 চৈতলৈকে অসমীয়া বছৰটো এটা বৰ্ষচক্ৰ গণনা কৰা যায় আপোনাৰ নক্ষত্ৰ অনুযায়ী। এই গণনা মতে আপোনাৰ আগন্তুক বছৰটো কেনেকুৱা হ'ব, কি শুভ অশুভ ফলাফল আপুনি লাভ কৰিব, যিসকলৰ বাবে অশুভ ফল থাকিব তেওঁলোকৰ কেনেকুৱা ধৰণৰ দান দক্ষিণা কৰিলে আগন্তুক বছৰটো শুভ ফল লাভ কৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি মই আলোচনা কৰিব বিচাৰিছোঁ। আপুনি ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব যাতে আপোনাৰ দৰে আন সকলেও উপকৃত হ'ব পাৰে। প্ৰথমতে মই যিসকলৰ বাবে দান দক্ষিণাৰ প্ৰয়োজন আছে সেই নক্ষত্ৰকেইটাৰ নাম মই কৈ দিছোঁ। দান দক্ষিণাৰ প্ৰয়োজন থকাকেইটা হৈছে 18 নম্বৰ জ্যেষ্ঠা, 19 নম্বৰ মূলা, 20 নম্বৰ পূৰ্বহাৰা। এই নক্ষত্ৰকেইটাৰ বছৰটো যাব গগনে, যাৰ ফল হৈছে মানহানি, অৰ্থাৎ বছৰটো বৰ ভাল নহয়, তেওঁলোকৰ মান সন্মান নষ্ট হ'ব পাৰে। তাৰ বাবে দান দক্ষিণা থাকিব সোণ ৰূপ, যদি সোণ ৰূপ দিব নোৱাৰে যথাসম্ভৱ মূল্য দান কৰিব। বগা কাপোৰ, যিকোনো বগা কাপোৰ হ'ব পাৰে, ধুতি, গেঞ্জি, গামোচা, চাদৰ যিকোনো হ'ব পাৰে। এটা তামৰ পাত্ৰ আৰু দক্ষিণা সহকাৰে এটা ভোজনী, এইখিনি দান দক্ষিণা কৰিলে বছৰটো আপুনি শুভ ফল লাভ কৰিব পাৰিব। তাৰপিছত আহিল 3 নম্বৰ কৃতিকা নক্ষত্ৰ, 4 নম্বৰ ৰোহিণী নক্ষত্ৰ আৰু 5 নম্বৰ মৃগশিৰা নক্ষত্ৰ। এই নক্ষত্ৰকেইটাৰ বছৰটো যাব চক্ৰে, যাৰ ফল হৈছে দৰিদ্ৰতা, অৰ্থাৎ বছৰটো বৰ ভাল নহয়। এই নক্ষত্ৰকেইটাৰ বাবে এটা কলা ছাতি আৰু এটা ভোজনীৰ সৈতে দক্ষিণা দিলে বছৰটো আপুনি শুভ ফল লাভ কৰিব পাৰিব। তাৰপিছত আহিল আপোনাৰ 6 নম্বৰ আদ্ৰা, 7 নম্বৰ পুনৰ্বসু আৰু 8 নম্বৰ পুষা। এই নক্ষত্ৰকেইটাৰ বছৰটো যাব সমুদ্ৰে, অৰ্থাৎ যাৰ ফল ভাচন বৰ ভাল নহয় বছৰটো এইকেইটা নক্ষত্ৰৰ। তেওঁলোকে শস্য দান কৰিলে বছৰটোৰ বাবে ভাল ফল পাব। যদি শস্য দিব নোৱাৰে তেনেহ'লে চাউল দান কৰিলেও হ'ব। আৰু তাৰ সৈতে এটা ভোজনী আৰু দক্ষিণা, এইখিনি যদি দান কৰে তেনেহ'লে এই বছৰটোত আপুনি ভাল ফল লাভ কৰিব পাৰিব। তাৰপিছত আহিল আপোনাৰ 12 নম্বৰ উত্তৰ ফাল্গুনী, 13 নম্বৰ হস্তা আৰু 14 নম্বৰ চিত্ৰা নক্ষত্ৰ। এই নক্ষত্ৰকেইটাৰ বছৰটো যাব ৰসাতলে, অৰ্থাৎ মৰণ, ফল হৈছে মৰণ সদৃশ। এই নক্ষত্ৰকেইটাৰ বছৰটো বৰ ভাল নহয়, বৰ বেয়া ফল পাব। তাৰ বাবে তেওঁলোকে ঘিউ, সোণ, যদি সোণ দিব নোৱাৰে যথাসম্ভৱ এটা মূল্য এটা দিব। এটা পুণ্যপাত্ৰত চাউল আৰু দক্ষিণা সৈতে এটা ভোজনী, এইখিনি যদি দান কৰে তেনেহ'লে বছৰটো আপোনাৰ বাবে ভাল ফলাফল লাভ কৰিব পাৰিব। এইবাৰ মই যিকেইটা নক্ষত্ৰৰ বাবে কোনো দান দক্ষিণাৰ প্ৰয়োজন নাই বা এই নক্ষত্ৰকেইটাই ভাল ফলাফল লাভ কৰিব বছৰটো, এইকেইটাৰ কথা কৈ দিছোঁ। আপোনাৰ 27 নম্বৰ ৰেৱতী নক্ষত্ৰ, 1 নম্বৰ অশ্বিনী আৰু 2 নম্বৰ ভৰণী। এই নক্ষত্ৰকেইটাৰ বাবে বছৰটো যাব পৰ্বতে, অৰ্থাৎ যাৰ ফল হৈছে ধনাগম, অৰ্থাৎ ধন ধান সমৃদ্ধি বৃদ্ধি পাব এই বছৰটোত। অত্যন্ত ভাল ফলাফল এই নক্ষত্ৰকেইটাৰ কাৰণে। তেওঁলোকে কোনো দান দক্ষিণা দিয়াৰ প্ৰয়োজন নাই, এই নক্ষত্ৰকেইটাৰ ভাল ফলাফল। তাৰপিছত আহিল 24 নম্বৰ
শতভিষা, 25 নম্বৰ পূৰ্ব ভাদ্ৰপদ আৰু 26 নম্বৰ উত্তৰ ভাদ্ৰপদ। এই নক্ষত্ৰকেইটাৰ বছৰটো যাব স্বৰ্গে। ফল হৈছে সুখ, অৰ্থাৎ এই নক্ষত্ৰকেইটাৰ কাৰণেও এই বছৰটো অত্যন্ত ভাল, সুখ সমৃদ্ধি বৃদ্ধি পাব আৰু এই নক্ষত্ৰকেইটাৰ কাৰণে কোনো দান দক্ষিণা কৰিবলগীয়া নাই। তাৰপিছত আহিল 21 নম্বৰ উত্তৰখাৰা, 22 নম্বৰ শ্ৰাৱণা আৰু 23 নম্বৰ ধনিষ্ঠা। যিসকলৰ জন্মত এই নক্ষত্ৰকেইটা আছে তেওঁলোকৰ বাবে এই বছৰটো যাব ক্ৰৰে। ফল হৈছে সৰ্বসুখ। এই নক্ষত্ৰৰ ব্যক্তিসকলে এই বছৰটো সৰ্বসুখ, সকলো ফালৰ পৰাই সুখ লাভ কৰিব। তেওঁলোকেও কোনো ধৰণৰ দান দক্ষিণা দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰপিছত আহিল আপোনাৰ 9 নম্বৰ অশ্লেষা, 10 নম্বৰ মঘা আৰু 11 নম্বৰ হৈছে পূৰ্ব ফাল্গুনী। যিসকল ব্যক্তিৰ জন্মত এই নক্ষত্ৰকেইটা আছে তেওঁলোকৰ বাবে এই বছৰটো ধনন্যাং, অৰ্থাৎ যাৰ ফল হৈছে পুত্ৰ সম্পত্তি, অৰ্থাৎ পুত্ৰৰ দৰে সম্পত্তি লাভ কৰিব। এটা পুত্ৰৰ যেনেকুৱা সম্পত্তি তেওঁলোকে এনেকুৱা ধৰণৰ সম্পত্তি লাভ কৰিব পাৰিব। এই নক্ষত্ৰৰ অধিকাৰী ব্যক্তিসকলেও কোনো দান দক্ষিণা দিয়াৰ প্ৰয়োজন নাই। বছৰটো তেওঁলোকৰ কাৰণেও অত্যন্ত ভাল। তাৰপিছত আপোনাৰ 15 নম্বৰ ছাতি, 16 নম্বৰ বিশাখা আৰু 17 নম্বৰ হৈছে অনুৰাধা। এই জন্মত যিসকল ব্যক্তিৰ এই নক্ষত্ৰকেইটা আছে তেওঁলোকৰ বছৰটো যাব সংখেই, যাৰ ফল হৈছে মহতী লক্ষ্মী, অৰ্থাৎ লক্ষী তেওঁলোকৰ ঘৰত বাস ল'ব। গতিকে তেওঁলোকৰো এই বছৰটো অত্যন্ত ভাল, তাৰ বাবে কোনো দান দক্ষিণা দিয়াৰ প্ৰয়োজন নাই। প্ৰিয় বন্ধুসকল, যিসকল ব্যক্তিৰ কাৰণে বা যিকেইটা নক্ষত্ৰৰ অধিকাৰী ব্যক্তিৰ বাবে দান দক্ষিণা দিয়াৰ প্ৰয়োজন আছে তেওঁলোকে এই দানসমূহ বছৰটোৰ প্ৰথম ভাগতে, অৰ্থাৎ বহাগ মাহৰ প্ৰথম অৱস্থাতে দান দক্ষিণাখিনি কৰিব পাৰিলে অত্যন্ত ভাল। আৰু এই দান দক্ষিণাসমূহ নৱগ্ৰহ মন্দিৰতো দিব পাৰে, নতুবা কোনোবা দৈৱজ্ঞ ব্ৰাহ্মণক তেওঁলোকে এই দান দক্ষিণাখিনি দিলে বছৰটো অত্যন্ত ভাল ফল লাভ কৰিব। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে যিমানখিনি পাৰে শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে আন ব্যক্তিসকলেও শুভ ফলাফলখিনি জানিব পাৰিব। ধন্যবাদ।